হয়, যোৱা 16 তাৰিখৰ যি অনাকাংক্ষিক ঘটনা যি হ'ল গুমুৰীয়া পথাৰত, তাৰ বিৰুদ্ধে আমি ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল গুৰু ছাত্ৰ সন্থা, আমি তিনিটা সংগঠন আৰু বিভিন্ন দল সংগঠন লগ লাগি আমি আৰু সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ। তাৰে ভিতৰত আছে যি দুৰ্বৃত্ত আছিলে, যি এই অৰবিন্দ তাৰক আক্ৰমণ কৰিব আহিছিলে, তাৰে ইজাউল ৰহমান, যাক পেটেলা খ্যাত, মজিবুৰ ৰহমান, সুজন আলী আৰু ৰাজীৱ বক্স নামৰ 4গৰাকীৰ নাম বৰ্তমান চিনাক্ত কৰা হৈছে। এই 4গৰাকীৰ ওপৰত আমি এজাহাৰ দিছোঁ। কেনেকৈ কায়দাৰে হয়, যিহেতু অৰবিন্দ তাৰক যিটো কায়দাৰে তেখেতক হত্যা কৰিব ওলাইছিলে, এইটো আমি সদ্যহতে আমি টিভিত দেখা পাওঁ, যিটো তালিবানিক বুলি কয়, আঁঠু কৰাই লৈ পিছপেনে ৰছীৰে বান্ধি লোৱাটো, এইটো হ'ল আমাৰ কেতিয়াও অসমৰ বা ভাৰতীয় মূলৰ নহয়। এইটো ক্ষেত্ৰত হ'ল সম্পূৰ্ণ ইয়াত কোনোবা জেহাদী যিটো কি কয় ইছলাম যিটো উগ্ৰবাদৰ যে ইয়াত শিপা যে কচুতলিত গজিছে, সেইটো নিশ্চয়তা আমি পাইছোঁ। গতিকে প্ৰশাসনক বা গৃহ বিভাগক আমি এটাই দাবী জনাওঁ যাতে এই 4জনৰ লগতে বাকী এই সম্পূৰ্ণ জেহাদী যি এই উগ্ৰ ইছলামিক সংগঠনৰ যি উগ্ৰবাদী, সেই সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। কি হৈছিলে আৰম্ভ কৰিম? আপোনালোকে নিশ্চয় জানিব পাৰিছে ইতিমধ্যে যে যোৱা 16 ডিচেম্বৰ তাৰিখে গুমৰীয়া নিবাসী নগেন তাৰু আৰু তেওঁৰ পুত্ৰ অৰবিন্দ তাৰু দুয়োগৰাকীয়ে তেওঁলোকৰ কাষত থকা বিলত তেওঁলোকে মাছ মাৰিব গৈছিল। আৰু মাছ মাৰি থাকোঁতে তেওঁলোকৰ মোটামুটি সময় প্ৰায় সন্ধিয়া হৈছিলে, 4:30 মাৰিছে। 4:30 বজাত তেওঁলোকক মানে হঠাতে মানে কেইজনমান ব্যক্তি আহি, তেওঁলোকে 10-12জনমান ব্যক্তি একেলগে আহি তেওঁলোকক মানে আগুৰি ধৰিছিলে আৰু তেওঁলোকৰ হাতত চোকা অস্ত্ৰ লৈ পেলাই তেওঁলোকক মাৰিবৰ কাৰণে আহিছিল। আৰু তেওঁলোকে এনেধৰণে কৰিছে যে সেই সময়ত বাপেকে পানী ল'বলৈ গৈছিল, পুতেকে অকলে আছিলে আৰু পুতেকক অকলে লগ পাই তেওঁলোকক তাক আঁঠু কৰাই তেওঁক এইটো হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আঁঠু কৰাই বহাই লৈ পেলাই তেওঁক পিছফালে হাতখিনি বান্ধি তেওঁক তালিবানী কায়দাৰে তেওঁক হাত ডিঙি ৰেপি পেলাই তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত ঠিক দেউতাকে আহি পোৱাৰ লগে লগে চিঞৰ বাখৰ কৰাত আৰু ৰাইজেও ওচৰৰ ৰাইজেও আহি চিঞৰ বাখৰ কৰাত তেওঁলোকে তেওঁক এৰি থৈ পেলাই তেওঁলোকে ধৰি ৰখা মাছখিনিক লৈ পেলাই দুৰ্বৃত্তখিনি তেওঁলোকে তাত পলাই গৈছে আৰু এই আমাৰ অৰবিন্দক এটা মুমূৰ্ষুৰ অৱস্থাত তেওঁক পেলাই থৈ গৈছে আৰু দেউতাককো পিটি পেলাই তেওঁলোকে পলাই গৈছে। আমি জানিব পাৰিলোঁ শেষত তাত কেইজনমান অচিনাক্ত বুলি ক'ব পৰা যায়, তেওঁলোকে আহি পেলাই তাত তাত নতুনকৈ অহা মানুহ বুলিও কৈছে কোনোবাই। এই মানুহবিলাকে তাত অত্যাচাৰ চলাইছিলে আৰু কেইগৰাকীমান ব্যক্তিয়ে তেওঁলোকক এই ধৰণৰ মাৰপিট কৰিব নালাগে বুলি পেলাই কেইজনমানে কৈছিলে, কিন্তু তেওঁলোকে নতুনকৈ তাই মানা নাছিলে। তেওঁলোকে যেনে তেনে নহওক লাগিলে মাৰি পেলাব লাগে, এই ধৰণৰ তেওঁলোকে ভাষ্য প্ৰদান কৰিছিলে। চ' আমি আটাইতকৈ দুখ পাইছোঁ এই বিষয়টো লৈ পেলাই আৰু তেওঁলোকক গৰিহণা দিছোঁ। যিসকল দুৰ্বৃত্তই তেওঁলোকক হত্যা কৰাৰ নিচিনা যি ষড়যন্ত্ৰ কৰিছে, এই কথাটো কেৱল তেওঁলোকক নহয়, আমাৰ ডিমৰীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি এটা ভাবুকি আহিছে আৰু ডিমৰীয়া মানুহক তেওঁলোকে অনাহাসে তেওঁলোকে মাৰিবৰ কাৰণে তেওঁলোকে কোনো কুণ্ঠাবোধ নকৰিব। গতিকে আমি দাবী জনাইছোঁ চৰকাৰক যে অতি শীঘ্ৰে এই মানুহসকলক কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰিব তেওঁলোকক এটা নজৰবিহীন শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আজি এই দাবী জনাৰ কাৰণে আমি ইয়াতে থানাত আহি পেলাই তেওঁলোকৰ বিৰুদ্ধে আমি আজি কেছ ৰুজু কৰিছোঁ। ইয়াত আমি ডিমৰীয়া সকলো দল সংগঠনৰ ব্যক্তিসকলে আহি পেলাই আমি থানাত আজি কেছ ৰুজু কৰিছোঁ আৰু আমি থানাক কৈছোঁ যে অতি শীঘ্ৰে তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে এইটো এটা ভয়ংকৰ ৰূপ ল'ব। আমি তাৰ কাৰণে আমি দল সংগঠন গোটেইবিলাক লগ লাগি পেলাই এই বিৰুদ্ধে আমি কচুতলি যিহেতু ঘটনাটো ঘটিছে, এই কচুতলিৰ ঘটনাৰ বিৰুদ্ধে আকৌ পুনৰ উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনামেই আৰু এইসকল কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু এওঁলোকে অকল নহয়, বহুকেইখন ব্যক্তি আমি জানিব পাৰিছোঁ যে বহুকেইখন ব্যক্তি তেওঁলোকৰ জড়িত আছে আৰু আমি সন্দেহ কৰিছোঁ তেওঁলোকে হয়তো কোনোবা মুছলিম তেনেকুৱা কোনো উগ্ৰপন্থীৰ লগতো হয়তো তেওঁলোক জড়িত আছে। কাৰণ সাধাৰণ তেওঁলোকক যিহেতু মাৰিবলৈ আহিছিলে, এই মাৰিব অহা সময়ত তেওঁলোকৰ যি চোকা অস্ত্ৰ বুলি কৈছোঁ আমি, চোকা অস্ত্ৰটো সাধাৰণ দা নহয়,
দীঘল তেওঁলোকে তৰোৱাল লৈ আনা বুলি কৈছে। গতিকে আমি ভাবিছোঁ যে তেওঁলোকে নিশ্চয় উগ্ৰপন্থীৰ লগত তেওঁলোকৰ কিবা তালিবানী কিবা এনেধৰণৰ কাজিয়াৰ লগত তেওঁলোকে জড়িত আছে। আৰু সেইসকলকো যিসকল ব্যক্তি এই সংগঠনৰ লগত জড়িত আছে সেইসকলকো কৰায়ত্ব কৰিবৰ কাৰণে আমি থানাত দাবী জনাইছোঁ আৰু আমি প্ৰশাসন দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি পেলাই শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাবৰ কাৰণে আজি কেছ ৰুজু কৰাইছোঁ। কৈ আছোঁ আমাৰ ওচৰত তাৰে এনেকুৱা বিল এখন আছিলে, আমি তাতে মাছ মাৰিব গৈছিলে। মাছ মাৰিব যোৱাতে সিহঁতৰ তেনেকুৱা মানুহ 10-12জন আহি এনেকুৱা ধমকি দিছিলে। সেই দিয়াতে এনেকুৱা চোকা দাও আৰু এনেকুৱা তোলাল এনেকুৱা ছিষ্টেমৰ বহুত বস্তু লৈ আনিছিলে। লৈ আনাতে তেনেকুৱা হেৰি কৰি মোৰ আঁঠু পৰাই মেলি এনেকুৱা দাহেদি লিখিব ধৰিছিলে। তাৰপিছতে আমাৰ দেউতা পানী ল'ব আহিছিলে। পানী ল'ব আহোঁতে সি অলপ এনেকুৱা হালা চিলা কৰোঁতে কিছুমানে মাৰিব কৈছে, কিছুমানে নালাগে, এনেকুৱা কাম কৰিব নালাগে, যে মীমাংসাত পজিশ্যনত আহক বুলিকে। মানুহকেইজন ক'ত আছিল? মানুহকেইজন আছিলে কচুতলি। কেইজনমান চিনি পাওঁ, কিন্তু এতিয়া নামকেইটা নাজানো, দেখিলে চিনি পাম। এনে থকা হিচাপততো 10-12জন আছিলে। কিন্তু যেতিয়া নেকি আমাৰ দেউতা হালা চিলা কৰিলে, তাৰপিছত গাঁৱৰ মানুহ আকৌ তেনেকুৱা গ'ল। গাঁৱৰ মানুহ অলপ যোৱাৰ পিছত সিহঁতি আৰু পুলিচ থানাতো ফোন কৰা গৈছিলে। ছাৰহঁতে যাই পাওঁ সিহঁতি টালি টপলালে আৰু মাছখিনি লৈ মেলি যাব ধৰিলেগৈ। এইটো 4:30 তেনেকুৱা মানুহ হৈছিলে সন্ধিয়া। পুলিচ গৈ পাইছিল নে? হয়, পুলিচ গৈ পাইছিলে। পুলিচে কি কৰিলে তাৰপিছত? পুলিচে ক'লে যে তহঁতি এতিয়া ৰাতিত থাকিব নালাগে, ইয়াতে হাতী চাঠি ওলাই মহ চহ ওলাই, তহঁতি যাগে বুলি। আপোনাৰ ডিঙিত দা কাটাৰ পিছতো পুলিচে একো ব্যৱস্থা নল'লে? পুলিচে একো ব্যৱস্থা নল'লে নেকি তেতিয়া কৈছিলে কি যদি কেছ এনেকুৱা হেৰি দিব বুলিকে, কিন্তু মই আহিব নোৱাৰিলোঁ, আমাৰ দেউতাও আহিব নোৱাৰিলে। এতিয়া কেছ দিছে। হয়। এতিয়া হেৰি চকটো ল'লে এক্সট্ৰাকৈ